নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নৱী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া পাঠটোৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠত থকা অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম আহা আমি চাও তোমালোকলৈ প্ৰথম প্ৰশ্ন অনুশীলনীৰ প্ৰথম প্ৰশ্ন কি দিয়া হৈছে চোৱা অনুশীলনী তলৰ কোনটোৱে এডাল পোন দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী ৰেখাৰে গঠিত ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত চোৱা তলৰ কোনটোৱে এডাল পোন দীঘল পৰিবাহীৰ ওচৰৰ দেখিছানে কেনেকুৱা পৰিবাহী কৈছে পোন দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে দেখিছানে আই প্ৰবাহ ধৰা পোন পৰিবাহী এডালৰ কথা আমি চিন্তা কৰিব লাগে এতিয়া এই ক্ষেত্ৰত কেনেকুৱা হয় চৌম্বক বলৰেখাবোৰৰ কথা যদি আমি তেতিয়া চিন্তা কৰো ধৰা আমি চৌম্বক ক্ষেত্ৰখনৰ আমি কেনেদৰে অংকন কৰিব লাগিব এনেদৰে কৰিব লাগিবনে আমি হয়নে নহয় চোৱা এনেদৰে আমি চিন্তা কৰিব লাগিব দেখিছেন নাই প্ৰবাহ পোন পৰিবাহীৰ ক্ষেত্ৰত চোৱা এনেদৰে পোন পৰিবাহীৰ ক্ষেত্ৰত গতিকে বিদ্যুৎ প্ৰবাহৰ দিশ কেনেকুৱা হ'ব এন্টি ক্লকৱাইজ দেখিছানে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত সংঘটিত হ'ব দেখিছানে ঘড়ীৰ কাঁটাৰ কি হ'ব বিপৰীত দিশত সংঘটিত হ'ব তোমালোকে চোৱা ভালদৰে চাই লোৱা গতিকে আমি ইয়াৰ পৰা উত্তৰ কোনটো হ'ব ক্ষেত্ৰখনৰ তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত নহয় ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত নহয় হয়নে নহয় এই দুটা নহয় চোৱা ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী ৰেখাৰে গঠিত নহয় ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত দেখিছানে গতিকে উত্তৰটো কোনটো হ'ব চোৱা ক্ষেত্ৰখন তাঁৰডালৰ কেন্দ্ৰত থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা পিছৰ প্ৰশ্নটো চোৱা বিদ্যুৎ আবেশৰ পৰিঘটনা হৈছে বিদ্যুৎ আবেশ মানেনো কি বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া নহয় কুণ্ডলীত চালিত প্ৰবাহে চৌম্বক ক্ষেত্ৰ সৃষ্টি কৰা প্ৰক্ৰিয়া চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া গতিকে ইয়াৰ উত্তৰটো কোনটো হ'ব ইয়াৰ উত্তৰটো হ'ব সি চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱা প্ৰক্ৰিয়া পিছৰ প্ৰশ্ন চোৱা বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক কি বুলি কোৱা হয় জেনাৰেটৰ বোলা হয় গেলভানোমিটাৰ বুলি কোৱা হয় এমিটাৰ বুলি কোৱা হয় আৰু মটৰ বোলা হয় গতিকে ইয়াৰ উত্তৰটো কোনটো হ'ব ইয়াৰ উত্তৰটো হ'ব বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বুলি কোৱা হয় জেনাৰেটৰ বুলি কোৱা হয় চোৱা পিছৰ প্ৰশ্ন পৰিৱৰ্তী প্ৰবাহ জেনাৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটোনো কি পৰিৱৰ্তী প্ৰবাহ জেনাৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰত স্থায়ী চুম্বক থাকে প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে পৰিৱৰ্তী প্ৰবাহ জেনাৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে ইয়াৰ লাষ্ট অপচনটো চোৱা ডি অপচন পৰিৱৰ্তী প্ৰবাহ জেনাৰেটৰত ফলা আঙঠি থাকে কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰত এটা কি থাকে দিক পৰিৱৰ্তক থাকে চোৱা গতিকে উত্তৰটো কি হ'ব উত্তৰটো হ'ব অপচন ডি ইয়াৰ পিছৰ প্ৰশ্ন চোৱা হ্ৰস্ব বৰ্তনী শৰ্ট সাৰ্কিট হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ চোৱা বুজন পৰিমাণে কমি যায় হলনি নহয় বুজন পৰিমাণে বৃদ্ধি পায় অবিৰতভাৱে হলনি হয় এতিয়া হ্ৰস্ব বৰ্তনী কেতিয়া সংঘটিত হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ কেতিয়া হয় চোৱা কেনেদৰে প্ৰবাহৰ পৰিৱৰ্তন হয় বুজন পৰিমাণে কমি যায় কৈছে হলনি নহয় বুলি কৈছে বুজন পৰিমাণে বৃদ্ধি পায় বুলি কৈছে অবিৰতভাৱে হলনি হয় বুলি কৈছে এতিয়া আমি চোৱা আমি হ্ৰস্ব বৰ্তনী মানেনো কি চাও আহা চোৱা ইয়াতে তোমালোকৰ কি আছে ধৰা ফিউজ লগোৱা আছে হয়নে নহয় এটা সেফটি ডিভাইস লগোৱা থাকে তাৰ পিছত কি থাকে এটা মিটাৰ লগোৱা থাকে হয়নে বৈদ্যুতিক যি এটা মিটাৰ লগোৱা থাকে তাৰ পিছত কি থাকে আমাৰ বিভিন্ন সঁজুলি বিলাক থাকে হয়নে নহয় ধৰা এটো তোমালোকৰ টিভি এটো ধৰা তোমালোকৰ ফ্ৰিজ এটো ধৰা তোমালোকৰ এখন ফেন এখন ধৰা আকৌ তোমালোকৰ এখন বেলেগ ফেন হয়নে নহয় চোৱা এতিয়া ইয়াতে ধৰা কিমান ভল্টেজ ধৰা হয় ধৰা 220 ভল্টৰ হয়নে নহয় চোৱা বিদ্যুৎ প্ৰবাহ চালিত হয় আৰু কেনেকুৱা থাকে লাইভ ওয়্যাৰ থাকে সজীৱ তার থাকে আৰু কি থাকে নিউট্ৰেল তার থাকে হয়নে নহয় চোৱা 220 ভল্ট এনেদৰে তোমালোকৰ কি হয় বৰ্তনীটো সম্পূৰ্ণ হয় দেখিছানে বৰ্তনীটো কি হয় সম্পূৰ্ণ হয় গতিকে আমি ধৰি লৈছো
নে ধৰি লৈছো এইটো ধৰা 0 ভল্টেজ সদায় প্ৰবাহ কি হয় উচ্চ বিভৱ ভেদৰ পৰা সদায় কলে গতি কৰে উচ্চ বিভৱ ভেদৰ পৰা সদায় কলে গতি কৰে উচ্চ বিভৱৰ পৰা সদায় নিম্ন বিভৱলৈ গতি কৰে এতিয়া বুজি পাইছা তোমালোকে চোৱা নিম্ন বিভৱলৈ গতি কৰে এতিয়া ধৰা কিবা কাৰণত কি হৈছে জানানে ধৰা এফালে কি হৈ গৈছে প্ৰবাহ চালিত হৈ আছে হয়নে নহয় গতিকে কিবা কাৰণত কি হৈছে এই যে যিডাল সজীৱ তার আছে দেখিছানে এই সজীৱ তারডাল আছে দেখিছানে লাইভ ওয়্যাৰ আৰু এডাল কি নিউট্ৰেল তার হয়নে নহয় সজীৱ তার আৰু যি নিউট্ৰেল ওয়্যাৰ আছে নিউট্ৰেল ওয়্যাৰডাল কি বৰণৰ হয় ছাত্ৰ ছাত্ৰীসকল কলা বৰণৰ হয় আৰু যিডাল ভূমি সংলগ্ন তার কি হয় জানানে সেউজীয়া বৰণৰ হয় গতিকে এই যেতিয়া সজীৱ ওয়্যাৰ লাইভ ওয়্যাৰ আৰু নিউট্ৰেল ওয়্যাৰডাৰ কি হৈ যায় জানানে যদি কিবা কাৰণত সংস্পৰ্শত আহি যায় দেখিছানে কিবা কাৰণত যদি কি হৈ যায় সংস্পৰ্শত আহি যায় তেতিয়া কি হয় জানানে শৰ্ট সাৰ্কিট সংঘটিত হয় বা হৰ্ষবৰ্তনী কি হয় সংঘটিত হয় চোৱা এই তেতিয়া এই ক্ষেত্ৰত কি হৈ যায় এই আমাৰ যিবোৰ বৈদ্যুতিক সঁজুলি আছে সেইবিলাকত কি গৈ নাপায় কাৰেণ্ট গৈ নাপায় গতিকে ইয়াতে কি হৈ যায় এইখিনি সময়তে কি হৈ যাব পাৰে হৰ্ষবৰ্তনী সংঘটিত হ'ব পাৰে কেনেদৰে যেতিয়া এই সজীৱ তার আৰু যিডাল আমাৰ নিউট্ৰেল তার আছে সেই নিউট্ৰেল তাৰৰ মাজত যদি কি হৈ যায় সংযোগ অবাঞ্ছিত সংযোগ কেনেকুৱা সংযোগ অবাঞ্ছিত সংযোগ দেখিছানে আমাৰ সজীৱ তার লাইভ ওয়্যাৰ আৰু যিডাল আমাৰ নিউট্ৰেল তার আছে সেই উদাসীন তার সেই সজীৱ তার আৰু উদাসীন তাৰৰ মাজত যদি কেনেকুৱা সংযোগ ঘটে উদাসীন তারডালৰ মাজত উদাসীন তার অবাঞ্ছিত সংযোগ দেখিছানে অবাঞ্ছিত সংযোগ ঘটি যায় তেতিয়া কি হ'ব জানানে হৰ্ষবৰ্তনী সংঘটিত হয় গতিকে চোৱা কাৰেণ্ট এই ক্ষেত্ৰত কাৰেণ্টৰ পৰিমাণ কি হৈ যাব বহুত পৰিমাণে বৃদ্ধি পাই যাব হয়নে নহয় চোৱা বুজন পৰিমাণে কি হৈ যাব প্ৰবাহটো বৃদ্ধি পাই যাব ফলতে কি হয় শৰ্ট সাৰ্কিট হ'ব পাৰে গতিকে এতিয়া নিশ্চয় তোমালোকে উত্তৰটো কি হ'ব বুজি পাইছা চোৱা উত্তৰটো হ'ব বুজন পৰিমাণে কি হয় বৃদ্ধি পায় বুজন পৰিমাণে বৃদ্ধি পায় পিছৰ প্ৰশ্ন চাওঁ আহা তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আবেশৰ মূল নীতি অনুসৰি কাৰ্য সম্পাদন কৰে এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰলৰেখা হ'ব সেউজীয়া অন্তৰকৰ তাৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তার বুলি কোৱা হয় চোৱা তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা এতিয়া এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে এটো তোমালোকৰ কি হ'ব জানানে এটো হ'ব তোমালোকৰ ভুল চোৱা এটা বৈদ্যুতিক জেনেৰেটৰ বিদ্যুৎ চুম্বকীয় আবেশৰ মূল নীতি অনুসৰি কাৰ্য সম্পাদন কৰে ই কি হ'ব ই হ'ব শুদ্ধ ই হ'ব ভুল ই হ'ব তোমালোকৰ শুদ্ধ চোৱা এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল কি হ'ব সৰল ৰেখা হ'ব ই হ'ব শুদ্ধ সেউজীয়া অন্তৰকৰ তাৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তার বুলি কোৱা হয় সজীৱ তার ৰং কি সজীৱ তার ৰং হৈছে ৰঙা হয়নে নহয় আৰু উদাসীন তার ৰং হৈছে কলা আৰু যি আমাৰ আৰ্থিঙৰ তার থাকে ভূমি সংলগ্ন তার থাকে তাৰ বৰণহে কেনেকুৱা হয় সেউজীয়া তাৰ ওপৰতহে সেউজীয়া ইনসুলেশন কৰা থাকে হয়নে নহয় গতিকে এটো কি হ'ব এটো হ'ব উত্তৰটো হ'ব ভুল এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া চোৱা চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা চৌম্বক ক্ষেত্ৰ আমি কেনেদৰে উৎপন্ন কৰিব পাৰো আমি চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰাৰ বিভিন্ন পদ্ধতি আছে আমি প্ৰাকৃতিক চুম্বক যি আমাৰ পাৰ্মানেন্ট ম্যাগনেট বিলাক আছে প্ৰাকৃতিক চুম্বক ব্যৱহাৰ কৰি আমি চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰিব পাৰো এডাল পোন পৰিবাহীৰ মাজেৰে আমি কি কৰো প্ৰবাহ চালিত কৰি পেলাও আমি চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰিব পাৰো আকৌ ধৰা আমি মই তোমালোকক ইয়াত পইণ্ট হিচাপে লিখি দিছো আমি প্ৰাকৃতিক চুম্বক পাৰ্মানেন্ট চুম্বক ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰিব পাৰো হয় নহয় পোন পৰিবাহীৰ মাজেৰে আমি কি কৰো বিদ্যুৎ চালিত কৰি হয়নে নহয় আমি যদি পোন পৰিবাহীৰ মাজেৰে আমি প্ৰবাহ চালিত কৰি কৰিব পাৰো পোন পৰিবাহী আমি বৃত্তাকাৰ সাৰ্কুলাৰ কইল আমি বৃত্তাকাৰ কুণ্ডলীৰ মাজেৰেও আমি কি কৰিব পাৰো প্ৰবাহ চালিত কৰি আমি কি কৰিব পাৰো কাৰেন্ট উৎপন্ন কৰিব পাৰো হয়নে নহয় চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰিব পাৰো বা সলেনয়েড হয়নে নহয় সলেনয়েডৰ ভিতৰতো আমি কি কৰিব পাৰো
সলেনয়েডৰ দ্বাৰাও আমি কি কৰিব পাৰো চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰিব পাৰো তোমালোকক এটা কি সুধিছে চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতিৰ বিষয়ে সুধিছে চোৱা প্ৰাকৃতিক চুম্বক এডালে তাৰ চাৰিওফালে এখন কিহৰ সৃষ্টি কৰে চৌম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে যিকোনো প্ৰাকৃতিক চুম্বকে কি কৰে তাৰ চাৰিওফালে এখন চৌম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে চোৱা এডাল প্ৰবাহ চালিত পৰিবাহীয়ে তাৰ ওচৰত চৌম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে দেখিছানে এডাল প্ৰবাহ চালিত পৰিবাহীও তাৰ ওচৰত কি সৃষ্টি কৰিব পাৰে চৌম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে পিছৰ প্ৰশ্ন চোৱা সলেনয়েডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে এডাল দ্বন্দ্ব চুম্বকৰ সহায়ত তুমি প্ৰবাহযুক্ত সলেনয়েড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণয় কৰিব পাৰিবানে ব্যাখ্যা কৰা চোৱা সলেনয়েডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে সলেনয়েড বিলাক দেখিছেন নাই কেনেকুৱা বৃত্তাকাৰ কুণ্ডলী কিছুমান বৃত্তাকাৰ কুণ্ডলীৰ দৰে পাক খাই থকা বৃত্তাকাৰ কুণ্ডলী হয়নে নহয় চোৱা যিমানে এই কুণ্ডলীৰ পাকৰ সংখ্যা বৃদ্ধি পাব হিমানে কি হ'ব হিমানে হি তাৰ চৌম্বক ক্ষেত্ৰৰ পৰিমাণো কি হৈ যাব চৌম্বক ক্ষেত্ৰৰ যি ষ্ট্ৰেংথ হি কি পাব বৃদ্ধি পাব চোৱা প্ৰবাহ চালিত সলেনয়েড এডালৰ চাৰিওকাষে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ বলৰেখাবিলাকৰ আৰ্হি দ্বন্দ্ব চুম্বক এডালৰ দৰে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ বলৰেখাৰ লগত একেই দেখিছানে প্ৰবাহ চালিত সলেনয়েড এডালৰ চাৰিওকাষে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ বলৰেখাবিলাকৰ আৰ্হি দ্বন্দ্ব চুম্বক এডালৰ বাবে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ বলৰেখাৰ লগত একে গতিকে ই এডাল দ্বন্দ্ব চুম্বকৰ দৰে আচৰণ কৰে সলেনয়েডৰ দুই মেৰুৰ মেৰুকৰণ ইয়াৰ মাজেদি প্ৰবাহিত প্ৰবাহৰ দিশৰ ওপৰত নিৰ্ভৰশীল দেখিছা সলেনয়েডৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু চিনাক্তকৰণৰ বাবে এডাল দ্বন্দ্ব চুম্বক সলেনয়েডৰ ওচৰলৈ আনা হয় কি আনা হয় এডাল দ্বন্দ্ব চুম্বক সলেনয়েডৰ ওচৰলৈ আনা হয় এতিয়া সলেনয়েডবোৰ কেনেকুৱা এনেদৰে বৃত্তাকাৰ কুণ্ডলীৰ দৰে পাক খাই থকা কিছুমান বৃত্তাকাৰ কুণ্ডলী চোৱা এনেদৰে পাক খাই থকা বৃত্তাকাৰ কুণ্ডলী এতিয়া চোৱা আমি যদি এই লুপটোৰ কথা চিন্তা কৰো দেখিছানে আমি ধৰা এইটো লুপৰ কথা যদি চিন্তা কৰো দেখিছানে বিদ্যুৎ প্ৰবাহ চালিত হৈছে গতিকে এইটো কি হ'ব জানানে ঘড়ীৰ কাটাৰ দিশত হ'ব দেখিছানে এইটো দেখিছা নাই এনেদৰে কি হৈছে বিদ্যুৎ প্ৰবাহ চালিত হৈছে দেখিছানে একেদৰে এনেদৰে আমি যদি এইটোখিনি কথা চিন্তা কৰো আমি দেখিছানে এইখিনি কথা যদি আমি চিন্তা কৰো চোৱা গতিকে এনেকুৱা এটা ক্ষেত্ৰত আমি এইটো কি পাম এইটো হৈছে যদি আমি এইখিনি কথা চিন্তা কৰো ই কি হ'ব দেখিছানে ঘড়ীৰ কাঁটা আমি যদি এনেকে চাওঁ তেতিয়া ই কি হ'ব ঘড়ীৰ কাঁটাৰ দিশত কি হ'ব প্ৰবাহ চালিত হ'ব গতিকে ইয়াৰ মেৰুটো কি হ'ব এইখিনিত সাউথ আৰু ইফালে কি হ'ব নৰ্থ উত্তৰ মেৰু যদি আমি এফালৰ পৰা যদি চাওঁ এটা লুপ তেতিয়া আমি কি পাম এফালে আমি দক্ষিণ মেৰু লাভ কৰিম গতিকে আমি এতিয়া যদি আমি বলৰেখাবোৰ অংকন কৰো হয়নে নহয় আমি কি আকো যদি বলৰেখাবোৰ অংকন কৰো হয়নে নহয় চোৱা আমি কি অংকন কৰো বলৰেখাবোৰ অংকন কৰো গতিকে এই ক্ষেত্ৰত সলেনয়েডে কিহৰ দৰে আচৰণ কৰিব দ্বন্দ্ব চুম্বকৰ দৰে আচৰণ কৰিব ইয়াৰ পিছত চোৱা ধৰা হল এডাল দ্বন্দ্ব চুম্বকৰ উত্তৰ মেৰুটো এডাল প্ৰবাহ চালিত সলেনয়েডৰ এটা মূৰৰ ওচৰলৈ অনা হৈছে যদি মূৰটো চুম্বকডালৰ দ্বাৰা আকৰ্ষিত হয় তেন্তে সেই মূৰটো দক্ষিণ মেৰু হ'ব আৰু বিকৰ্ষিত হলে মূৰটো উত্তৰ মেৰু হ'ব সলেনয়েডৰ আনটো মেৰু কি কৰিব পাৰি একেদৰে নিৰ্ণয় কৰিব পাৰি পিছৰ প্ৰশ্ন চোৱা চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্বোচ্চ হয় চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্বোচ্চ হয় আমি উত্তৰটো চাওঁ আহা এডাল প্ৰবাহ চালিত পৰিবাহী এখন চৌম্বক ক্ষেত্ৰত ৰাখিলে যদি পৰিবাহীডালৰ মাজেৰে প্ৰবাহিত প্ৰবাহৰ দিশ চৌম্বক ক্ষেত্ৰখনৰ কেনেকুৱা হয় লম্ব হয় তেন্তে পৰিবাহীডালে অনুভৱ কৰা বল কেনেকুৱা হ'ব পৰিবাহীডালে অনুভৱ কৰা বল সৰ্বোচ্চ হ'ব দেখিছানে পৰিবাহীডালে অনুভৱ কৰা বল কি হ'ব সৰ্বোচ্চ হ'বলৈ হলে কেনেকুৱা হ'ব লাগিব লম্ব যদি এডাল প্ৰবাহ চালিত পৰিবাহী এখন চৌম্বক ক্ষেত্ৰত ৰাখিলে যদি পৰিবাহীডালৰ মাজেৰে প্ৰবাহিত প্ৰবাহৰ দিশ চৌম্বক ক্ষেত্ৰখনৰ কি হয় জানানে লম্ব হয় এখন ধৰা কি চৌম্বক ক্ষেত্ৰ এই চৌম্বক ক্ষেত্ৰৰ যদি পৰিবাহীৰ
মাজেৰে হোৱা যিটো প্ৰবাহ কেনেকুৱা হয় লম্ব হয় 90 ডিগ্ৰী হয় তেতিয়া কি হ'ব পৰিবাহীডালে অনুভৱ কৰা বল সৰ্বোচ্চ পৰিমাণৰ হ'ব পিছৰ প্ৰশ্ন চোৱা ধৰা হওক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছা দেখিছানে তুমি ধৰা কোঠা এটাত এনেকে বেৰৰ ফালে এনেকে বেৰৰ ফালে পিঠি দি বহি আছা ঠিক আছে চোৱা ইলেক্ট্ৰনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সন্মুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে এই কিৰণডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে চৌম্বক ক্ষেত্ৰৰ দিশ কি হ'ব চোৱা প্ৰবাহৰ দিশ আৰু ইলেক্ট্ৰনৰ কিৰণটোৱে অনুভৱ কৰা বলৰ দিশ চিত্ৰত দেখুওৱা হৈছে এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা ইলেক্ট্ৰন যি দিশত গতি কৰিব ইলেক্ট্ৰন যি দিশত গতি কৰিব প্ৰবাহ তাৰ উলুটা দিশত মানে বিপৰীত দিশত গতি কৰিব চোৱা ইলেক্ট্ৰন যি দিশত গতি কৰিব বিদ্যুৎ প্ৰবাহ I তাৰ সদায় কি দিশত গতি কৰিব বিপৰীত দিশত গতি কৰিব এতিয়া ফ্লেমিঙৰ বাওহতীয়া নীতি প্ৰয়োগ কৰি দেখা যায় যে চৌম্বক ক্ষেত্ৰৰ দিশ উলম্বভাৱে কি হ'ব তলমুৱা হ'ব দেখিছানে চোৱা ইলেক্ট্ৰনৰ যিফালে গতি কৰিছে বিদ্যুৎ প্ৰবাহৰ দিশ কি হৈছে তাৰ সম্পূৰ্ণ অপোজিট হৈছে বিপৰীত দিশত হৈছে গতিকে আমি যদি ফ্লেমিঙৰ বাওহতীয়া নীতি আমি যদি প্ৰয়োগ কৰো দেখিছে নাই আমি যদি ফ্লেমিঙৰ বাওহতীয়া নীতি যদি আমি প্ৰয়োগ কৰো তেনেহলে আমি কি কৰিম তাৰ বাওহতীয়া নীতি প্ৰয়োগ কৰিলে দেখা যায় যে চুম্বক ক্ষেত্ৰৰ দিশ তাৰ কি হ'ব উলম্বভাৱে তলমুৱা হ'ব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ অংকন কৰা ইয়াৰ মূল নীতি আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা বৈদ্যুতিক মটৰতনো ফলা আঙুঠিৰ কাম কি ফলা আঙুঠি কিয় ব্যৱহাৰ কৰা হয় বৈদ্যুতিক মটৰত আমি চাওঁ হা এইটো এটা তোমালোকৰ আগত কিহৰ চিত্ৰ দিয়া হৈছে বৈদ্যুতিক মটৰৰ চিত্ৰ দিয়া হৈছে দেখিছানে এয়া তোমালোকৰ চুম্বক ইয়াতে এটো কি দেখুৱা হৈছে ফলা আঙুঠি P আৰু Q কি দেখুৱা হৈছে ফলা আঙুঠি দেখুৱা হৈছে আৰু ইয়াতে X আৰু Y কি হয় ব্ৰাছ আৰু এয়া কিহৰ লগত সংযোগ কৰা হৈছে বৈদ্যুতিক কোষৰ লগত সংযোগ কৰা হৈছে চোৱা উত্তৰ A B C D অন্তৰিত তাম তাৰৰ আয়তাকাৰ কুণ্ডলী দেখিছানে A B C D এটা কেনেকুৱা অন্তৰিত আয়তাকাৰ কুণ্ডলী A B C D দেখিছা A B C D হৈছে অন্তৰিত তাম তাৰৰ আয়তাকাৰ কুণ্ডলী NS হৈছে চুম্বকৰ মেৰু উত্তৰ মেৰু আৰু দক্ষিণ মেৰু PQ হৈছে ফলা আঙুঠি আৰু XY হৈছে ব্ৰাছ গতিকে মূল নীতি হৈছে যেতিয়া এটা প্ৰবাহ চালিত কুণ্ডলী চুম্বক ক্ষেত্ৰত ৰখা হয় ই চুম্বক বল অনুভৱ কৰে আৰু ঘূৰিবলৈ আৰম্ভ কৰে দেখিছানে যেতিয়া এটা প্ৰবাহ চালিত কুণ্ডলী চুম্বক ক্ষেত্ৰত ৰখা হয় ই কি অনুভৱ কৰিব যেতিয়া এই কুণ্ডলী দেখিছানে প্ৰবাহ চালিত যেতিয়া আমি বৰ্তনী বেটাৰীৰ লগত সংযোগ কৰিছো হয়নে নহয় যেতিয়া আমি এফালে কি কৰিম কাৰেন্ট দিম হয়নে নহয় যেতিয়া আমি বিদ্যুৎ প্ৰবাহ দিম বিদ্যুৎ প্ৰবাহ সংলগ্ন কৰিম আমি হয়নে নহয় চোৱা প্ৰবাহ I তেতিয়া হি কি কৰিব জানানে ইয়াতে হি কি অনুভৱ কৰিব চুম্বক বল অনুভৱ কৰিব দেখিছানে চুম্বক বল অনুভৱ কৰে আৰু হি কি কৰিবলৈ ধৰিব হি ঘূৰিবলৈ আৰম্ভ কৰিব চোৱা কাৰ্যপ্ৰণালী বৈদ্যুতিক মটৰ হল বৈদ্যুতিক শক্তিৰ যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা ব্যৱস্থা বৈদ্যুতিক মটৰৰ সহায়ত কি কৰা হয় জানানে বৈদ্যুতিক মটৰৰ সহায়ত বৈদ্যুতিক শক্তি যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা হয় এটো তোমালোকে মনত ৰাখিবা বৈদ্যুতিক মটৰৰ সহায়ত বৈদ্যুতিক শক্তি যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা হয় চুম্বক ক্ষেত্ৰত ৰখা বিদ্যুৎ প্ৰবাহী পৰিবাহী এডালৰ ওপৰত চুম্বক ক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ এই আহিলাত ৰূপান্তৰ কৰা হয় অৰ্থাৎ বিদ্যুৎ পৰিবাহীৰ ওপৰত চুম্বকৰ ক্ৰিয়া হল বৈদ্যুতিক মটৰৰ কাৰ্যনীতি বিদ্যুৎ পৰিবাহীৰ ওপৰত চুম্বকৰ ক্ৰিয়াই হল বৈদ্যুতিক মটৰৰ কাৰ্যনীতি দেখিছানে বিদ্যুৎ পৰিবাহীৰ ওপৰত কাৰ ক্ৰিয়া চুম্বকৰ ক্ৰিয়া বিদ্যুৎ পৰিবাহীৰ ওপৰত এই দেখিছানে চুম্বকৰ মেৰু চুম্বকৰ ক্ৰিয়াই হৈছে বৈদ্যুতিক মটৰৰ কাৰ্যনীতি পিছৰ প্ৰশ্ন চোৱা বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলিৰ নাম লিখা ক'ত ক'ত বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰা হয় বিভিন্ন আছে বৈদ্যুতিক সঁজুলি বৈদ্যুতিক পাংখা আছে ৰেফ্ৰিজাৰেটৰ মিক্সাৰ কাপোৰ ধোৱা মেচিন কম্পিউটাৰ MP3 প্লেয়াৰ আদি বিভিন্ন আছে বৈদ্যুতিক পাংখা ৰেফ্ৰিজাৰেটৰ মিক্সাৰ কাপোৰ ধোৱা মেচিন কম্পিউটাৰ MP3 প্লেয়াৰ আদি গুৰুত্বপূৰ্ণ উপাদান হিচাপে কি কৰা হয় বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰা হয় বৈদ্যুতিক শক্তি কি শক্তিলৈ ৰূপান্তৰ কৰা হয় যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা হয় পিছৰ প্ৰশ্ন চোৱা অন্তৰিত তামৰ তাৰৰ কুণ্ডলী এটা গ্যালভানোমিটাৰ এটাৰ লগত কি কৰা হৈছে সংযোগ কৰা হৈছে যদি এডাল দ্বন্দ্ব চুম্বক কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিয়া হয়
কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে কুণ্ডলীৰ অন্তভাগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হ'ব প্ৰথম আমি চাওঁ আহা যদি এডাল দণ্ড চুম্বক কুণ্ডলীৰ ভিতৰলৈ কি কৰা হয় ঠেলি দিয়া হয় কুণ্ডলীৰ লগত জড়িত চুম্বক বলৰেখাৰ সংখ্যা বৃদ্ধি পাব ফলস্বৰূপে গেলভানোমিটাৰৰ কাটাৰ বিক্ষেপণ ঘটিব অৰ্থাৎ কুণ্ডলীত আবিষ্ট প্ৰবাহ কি হ'ব চালিত হ'ব কুণ্ডলীৰ লগত জড়িত চুম্বক বলৰেখাৰ হ্ৰাস পাব ফলস্বৰূপে গেলভানোমিটাৰৰ কাটাৰ আগৰ বাৰৰ বিপৰীত দিশত বিক্ষেপণ ঘটিব অৰ্থাৎ কুণ্ডলীত আগৰ বাৰৰ বিপৰীত দিশত আবিষ্ট প্ৰবাহ চালিত হ'ব তাৰ তৃতীয় প্ৰশ্নটো চাওঁ আহা কুণ্ডলীৰ অন্তৰ্ভাগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হ'ব কুণ্ডলীৰ অন্তৰ্ভাগত স্থিতিশীল অৱস্থাত ৰাখিলে যদি দণ্ড চুম্বকডাল কুণ্ডলীৰ ভিতৰত স্থিতিশীল অৱস্থাত সেইকাৰণে কোৱা হৈছে যদি ৰৈ থাকে তেন্তে কুণ্ডলীৰ লগত জড়িত চুম্বক ক্ষেত্ৰৰ একো পৰিৱৰ্তন নঘটে গতিকে কুণ্ডলীত প্ৰবাহ আবিষ্ট নহয় আৰু গেলভানোমিটাৰৰ কাটাৰো কোনো ধৰণৰ বিক্ষেপণ নঘটে যদি কুণ্ডলীত কোনো ধৰণৰ প্ৰবাহ আবিষ্টই নহয় তেনেহলে গেলভানোমিটাৰৰ কাটাৰো কি নহয় কোনো ধৰণৰ বিক্ষেপণ সংঘটিত নহয় পিছৰ প্ৰশ্ন চোৱা দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা-ওচৰিকৈ ৰখা হৈছে এই কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন হলে B কুণ্ডলীত প্ৰবাহ আবিষ্ট হ'বনে কাৰণ দৰ্শোৱা চোৱা এই কুণ্ডলীত বিদ্যুৎ প্ৰবাহৰ পৰিৱৰ্তন ঘটালে B কুণ্ডলীত আবিষ্ট বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হ'ব কাৰণ এই কুণ্ডলীত বিদ্যুৎৰ পৰিৱৰ্তন ঘটাৰ বাবে তাত সৃষ্টি হোৱা চুম্বকীয় ক্ষেত্ৰ ৰেখাৰ কি হ'ব সলনি ঘটিব চোৱা এই কুণ্ডলীত বিদ্যুৎৰ পৰিৱৰ্তন হোৱাৰ লগে লগে তাত আবিষ্ট প্ৰবাহো আৰু চুম্বক ক্ষেত্ৰ ৰেখাৰো কি হ'ব সলনি হ'ব এই ক্ষেত্ৰ ৰেখা যেহেতু ওচৰতে ৰেখা কুণ্ডলী B কুণ্ডলীৰ মাজেৰে যায় গতিকে ক্ষেত্ৰ ৰেখাৰ সলনি B কুণ্ডলীটো ঘটিব ওচৰতে থকা B কুণ্ডলীটো কি হ'ব চুম্বক ক্ষেত্ৰ ৰেখাৰ সলনি হ'ব চুম্বক ক্ষেত্ৰ ৰেখাৰ B কুণ্ডলীত পৰিৱৰ্তন ঘটা বাবে B কুণ্ডলীত আবিষ্ট বিদ্যুৎ প্ৰবাহৰ কি হয় সৃষ্টি হয় ইয়াৰ পিছৰ প্ৰশ্ন চোৱা প্ৰবাহযুক্ত পোন পৰিবাহীৰ কেওকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰ এখনৰ লম্বভাৱে স্থাপন কৰা প্ৰবাহযুক্ত পোন পৰিবাহী এডালে অনুভৱ কৰা বল চুম্বক ক্ষেত্ৰ এখনত ঘূৰাওঁতে কুণ্ডলীত আবিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰাৰ নিয়ম উল্লেখ কৰা প্ৰথম প্ৰশ্ন দিছে প্ৰবাহযুক্ত পোন পৰিবাহীৰ কেওকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ প্ৰবাহযুক্ত পোন পৰিবাহীৰ কেওকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম মেক্সৱেলৰ সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম ব্যৱহাৰ কৰিম তাৰ পিছত চুম্বক ক্ষেত্ৰ এখনৰ লম্বভাৱে স্থাপন কৰা প্ৰবাহযুক্ত পোন পৰিবাহী এডালে অনুভৱ কৰা বল এই ক্ষেত্ৰত আমি কি কৰিম ফ্লেমিঙৰ বাওহতীয়া নিয়ম ব্যৱহাৰ কৰিম তাৰ তৃতীয় প্ৰশ্নটো চোৱা চুম্বক ক্ষেত্ৰ এখনত ঘূৰাওঁতে কুণ্ডলীত আবিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰাৰ নিয়ম উল্লেখ কৰা তাৰ কাৰণে আমি কি কৰিম ফ্লেমিঙৰ সোঁহাতৰ নিয়ম ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক জেনেৰেটৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী বৰ্ণনা কৰা ইয়াত ব্ৰাছ দুডালৰ কাম কি ব্ৰাছ দুডালৰ কাম কেনেকুৱা হয় চোৱা বৈদ্যুতিক জেনেৰেটৰ বিদ্যুৎ চুম্বকীয় আবেশ নীতিৰ ওপৰত আধাৰিত ABCD আয়তাকাৰ কুণ্ডলীটো স্থায়ী চুম্বকৰ N আৰু S মেৰুৰ মাজত ঘূৰি থকা অৱস্থাত কুণ্ডলীৰ বাহুবোৰে চুম্বক ক্ষেত্ৰ কি কৰি যায় কাটি যায় দেখিছানে ইয়াতে ABCD আয়তাকাৰ কুণ্ডলী আৰু N আৰু S কি হৈছে চুম্বকৰ মেৰু উত্তৰ মেৰু আৰু দক্ষিণ মেৰু ঘড়ীৰ কাটাৰ দিশত ঘূৰাৰ সময় AB বাহু ওপৰলৈ উঠিলে ফ্লেমিঙৰ সোঁহতীয়া নিয়ম অনুসৰি AB আৰু CD বাহুত আবিষ্ট প্ৰবাহ জন্মে দেখিছানে AB আৰু CD বাহুত কেনেকুৱা হয় আবিষ্ট প্ৰবাহ জন্মে AB আৰু CD বাহুত কি হয় আবিষ্ট প্ৰবাহ জন্মে তাৰ পিছত চোৱা আৰু বাহ্যিক বৰ্তনীত B2ৰ পৰা B1 দিশত ধাৰা যায় দেখিছানে কেনেকুৱা দিশত ধাৰা যায় B2ৰ পৰা B1 দিশত কি হয় ধাৰা যায় ইয়াৰ পিছৰখিনি চোৱা আধা পাক ঘূৰাৰ পিছত বাহুবোৰৰ গতি সলনি হোৱাৰ ফলত ধাৰাৰ দিশ উলুটা হয় আকৌ B1ৰ পৰা কলে আহে B2 লে আহে B2 দিশত যায় এইদৰে প্ৰত্যেক আধা পাকত ধ্ৰুৱতা সলনি হোৱা প্ৰবাহক পৰিৱৰ্তী প্ৰবাহ যি AC বুলি কোৱা হয় আৰু এই ব্যৱস্থাই AC জেনেৰেটৰ গঠন কৰে ধ্ৰুৱ দিশৰ ধাৰা DC পাবলৈ হলে ফলা আঙঠি ব্যৱহাৰ কৰা হয় গতিকে ফলা আঙঠিয়ে কি কৰে প্ৰতি অৰ্ধ চক্ৰৰ পিছতে বিদ্যুৎ প্ৰবাহ যি আবিষ্ট হয় সেই প্ৰবাহৰ দিশ কি কৰে সলনি কৰে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা এটা বৈদ্যুতিক হৰ্ষবৰ্তনী কেতিয়া সংঘটিত হয় এটা বৈদ্যুতিক হৰ্ষবৰ্তনী কেতিয়া সংঘটিত হয় তোমালোকক মই কৈছোৱে চোৱা
এটা যেতিয়া বৈদ্যুতিক হৰ্ষ বৰ্তনী ইয়াত ফিউজ লগোৱা থাকে, মিটাৰ লগোৱা থাকে, আৰু ইয়াতে কি থাকে বিভিন্ন ধৰণৰ আমাৰ ঘৰত ব্যৱহাৰ কৰা বিভিন্ন ভল্টেজৰ সঁজুলিবিলাক থাকে, হয়নে নহয়? গতিকে কেতিয়াবা কি হয় এই যি লাইভ ৱায়াৰ থাকে, সজীৱ ৱায়াৰ থাকে, সেই সজীৱ ৱায়াৰ আৰু আমাৰ যি নিউট্ৰেল ৱায়াৰ থাকে, হয়নে নহয়? এই নিউট্ৰেল ৱায়াৰৰ মাজত এই সজীৱ ৱায়াৰডাল আৰু এই উদাসীন তাঁৰ, এই সজীৱ ৱায়াৰ আৰু উদাসীন তাঁৰডালৰ মাজত যেতিয়া কি হয় অবাঞ্ছিত সংযোগ হৈ যায়। অবাঞ্ছিত সংযোগ হৈ যায়, ধৰা এইটো উচ্চ ভল্টেজ 220 ভল্ট যদি ধৰো আমি, ধৰা এইটো 0 ভল্ট যদি ধৰো, গতিকে কি হয় যদি অবাঞ্ছিত সংযোগ হৈ যায় তেতিয়া এই কাৰেণ্ট গৈ পেলাই এই বিভিন্ন যিবিলাক আমাৰ বৈদ্যুতিক সঁজুলি আছে সেইবিলাক গৈ পেলাই কি নহয় কাৰেণ্ট নাপায় গৈ। গতিকে এই সজীৱ তাঁৰডাল আৰু উদাসীন তাঁৰডালৰ মাজত যদি কি হৈ যায় কেতিয়াবা হঠাতে কিছু সংযোগ হৈ যায়, অবাঞ্ছিত সংযোগ হৈ যায়, তেতিয়া কি হ'ব পাৰে? তেতিয়া হৰ্ষ বৰ্তনী সংযোগ হ'ব পাৰে। আৰু কেতিয়াবা ধৰা কি হয় একেটা কম ক্ষমতাৰ একেটা ভল্টেজৰ লগতে যদি কি কৰা হয় বিভিন্ন বৈদ্যুতিক সঁজুলি কি কৰা হয় সংযোগ কৰা হয়, এটা বৰ্তনীতে যদি কেইবাটা বৈদ্যুতিক সঁজুলি সংযোগ কৰা হয় তেতিয়াও কি হ'ব পাৰে? হ্ৰস্ব বৰ্তনী হ'ব পাৰে। আৰু কেতিয়াবা ইনসুলেশ্যন যি তামৰ তাৰৰ ওপৰত যি অন্তৰণ সৃষ্টি কৰা হয়, সেই অন্তৰণ যদি কেতিয়াবা কি হৈ যায় ক্ষতি সাধন হয় তেতিয়াও কি হ'ব পাৰে? হ্ৰস্ব বৰ্তনী হ'ব পাৰে। চোৱা সজীৱ আৰু উদাসীন তাঁৰ দুডালৰ অবাঞ্ছিত সংযোগ ঘটিলে যি লাইভ ৱায়াৰ আছে আৰু যি নিউট্ৰেল ৱায়াৰ আছে তাৰ মাজত অবাঞ্ছিত সংযোগ ঘটিলে কি হয়? বুজা অত্যাধিক হৈ যাব, হয়নে নহয়? অভাৰলোড হৈ যাব, অভাৰলোড হৈ পেলাই কি হ'ব? হৰ্ষ বৰ্তনীৰ সৃষ্টি হ'ব, তাত প্ৰবাহৰ পৰিমাণ কি হৈ যাব? বুজন পৰিমাণে বৃদ্ধি পাই যাব। তাৰ দুডালৰ যি অন্তৰণ কৰা থাকে, ইনসুলেশ্যন কৰা থাকে, সেই অন্তৰণৰ যদি কি হয় কিবা কাৰণত যদি নষ্ট হয়, তাৰপিছত বৈদ্যুতিক সঁজুলি ত্ৰুটিপূৰ্ণ হলে এনেদৰে হ্ৰস্ব বৰ্তনীৰ সৃষ্টি হ'ব পাৰে। বৈদ্যুতিক সঁজুলিৰ কেতিয়াবা কি হ'ব পাৰে? ত্ৰুটিপূৰ্ণ হ'ব পাৰে। গতিকে এইসমূহ কাৰণতে কি হয় হ্ৰস্ব বৰ্তনী সংঘটিত হয়। পিছৰ প্ৰশ্ন চোৱা, ভূমি সংলগ্ন তাঁৰৰ কাম কি? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কিয়? এতিয়া তোমালোকে ভূমি সংলগ্ন তাঁৰ আমি ব্যৱহাৰ কৰিব লাগে। এতিয়া ধৰা আমি মোবাইল চাৰ্জ দিবৰ কাৰণে কি হয় দুটা পিন পইণ্টৰ সকেট ব্যৱহাৰ কৰিলে হয়, কিন্তু এতিয়া তোমালোকে দেখিছা বৈদ্যুতিক ইস্ত্ৰিৰ কথা যদি আমি কাপোৰ ইস্ত্ৰি কৰিবলৈ লওঁ, টিভি চাবলৈ, ফ্ৰিজ বা এচি চলাবলৈ হলে এনেকুৱা বিলাকত কি হয় তোমালোকে দেখিছা তিনটা প্লাগ পইণ্ট থাকে, হয়নে নহয়? চোৱা ইয়াতে কি থাকে, ধৰা এডাল থাকে সজীৱ তাঁৰৰ কাৰণে, হয়নে নহয়? যি লাইভ ৱায়াৰ থাকে, এডাল কিহৰ থাকে? যি নিউট্ৰেল ৱায়াৰ থাকে, আৰু থাৰ্ডটো কিহৰ কাৰণে থাকে? আৰ্থিং ভূমি সংলগ্ন তাঁৰ হিচাপে থাকে, হয়নে নহয়? ভূমি সংলগ্ন তাঁৰ হিচাপে থাকে। গতিকে আমাৰ ধৰা কাপোৰ ইস্ত্ৰি কৰিবলৈ মন গ'ল, হয়নে নহয়? এইটো ধৰা আমাৰ ইস্ত্ৰি, হয়নে? গতিকে এতিয়া ইস্ত্ৰিটো কিহৰে নিৰ্মিত? লোৰে নিৰ্মিত, ধাতুৰে নিৰ্মিত সঁজুলি, হয়নে নহয়? গতিকে ইয়াতে ধৰা কি হয় কেতিয়াবা ধৰা যদি কেতিয়াবা ভিতৰত কিবা কাৰণত যদি কিবা নষ্ট হয় ধাতুৰ কিবা, তেতিয়া প্ৰবাহে সদায় কি কৰিব বিচাৰে? তেতিয়া প্ৰবাহে সদায় ধাতুবোৰৰ মাজৰে তাৰ যি বডি ওপৰলৈ অংশবিলাকলৈ কি কৰিব? গতি কৰিব। তেতিয়া কি হ'ব? দুৰ্ঘটনা সংঘটিত হ'ব। কিন্তু সেইটো নহবৰ কাৰণে আমি কি কৰিব লাগিব? তাক ভূমি সংলগ্ন তাঁৰৰ লগত আমি সেইকাৰণে ৩ নম্বৰ যি পইণ্টটো দেখিছেনে? ভূমি সংলগ্ন আমি কি কৰা হয়? ভূমি সংলগ্ন তাঁৰক আমাৰ আৰ্থিং মাটিৰ লগত কি কৰা হয়? সংযোগ কৰা হয়। আৰু এই ক্ষেত্ৰত ৰেজিষ্টেন্সটো সদায় কি হয়? কম ৰোধ হয়। দেখিছানে? ভেৰি ল' ৰেজিষ্টেন্স, কম ৰোধৰ যি হয় ভূমি সংলগ্ন তাঁৰ, আৰু এই কাৰণে কম ৰোধৰ ব্যৱহাৰ কৰা হয়। কিবা কাৰণত যদি যি বিদ্যুৎ প্ৰবাহ যদি কি হয় সি কি কৰিব? ধৰা বৈদ্যুতিক সঁজুলিটো কিবা কাৰণত যদি তাৰ নষ্ট হৈছে, তেতিয়া কাৰেণ্টে বিদ্যুৎ প্ৰবাহে সদায় কলে গতি কৰিব? কম ৰোধৰ যিটো ৰাস্তা, হয়নে নহয়? প্ৰবাহে সদায় কম ৰোধৰ ৰাস্তা বিচাৰি থাকে। বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল? গতিকে আৰ্থিং কৰাৰ কাৰণে কি হ'ব? বিপদৰ পৰা আমি ৰক্ষা কৰিম। গতিকে ভূমি সংলগ্ন তাঁৰ অতিকে প্ৰয়োজনীয় যি বিদ্যুৎ ব্যৱস্থা। চোৱা ধাতুৰে নিৰ্মিত সঁজুলিবোৰৰ ক্ষেত্ৰত ভূমি সংলগ্ন তাঁৰ এক সুৰক্ষা ব্যৱস্থা। দেখিছানে? ভূমি সংলগ্ন তাঁৰ এক সুৰক্ষা ব্যৱস্থা হয়, ছেফটি ডিভাইচ হয়। চোৱা ধাতুৰে নিৰ্মিত সঁজুলিবোৰ ভূমি সংলগ্ন তাঁৰৰ লগত সংযোগ কৰিলে ই প্ৰবাহক ভূমিলৈ কম ৰোধৰ পথ এটাৰ যোগান ধৰে। ঠিক আছে নে? যিটো আৰ্থিঙৰ যিটো লাইন সেইটো সদায় কেনেকুৱা হয়? কম ৰোধৰ হয়, খুব ৰোধ কম হয়। সঁজুলিৰ ধাতুৰ শৰীৰলৈ প্ৰবাহ নিঃসৰিত হলে
সঁজুলিটোৰ ধৰা ধাতুৰে নিৰ্মিত হয় সঁজুলিটোৰ শৰীৰলৈ তাৰ বডিলৈ যদি প্ৰবাহ নিষ্কৰিত হয় এই ব্যৱস্থাই ধাতুৰ শৰীৰৰ বিভৱ ভূমিৰ সৈতে কি কৰি ৰাখে একে কৰি ৰাখে ফলত ব্যৱহাৰকাৰীয়ে অনুভৱ কৰা বৈদ্যুতিক আঘাত সিমান প্ৰচণ্ড নহব পাৰে গতিকে বৈদ্যুতিক আঘাত কি হ'ব পাৰে সিমান প্ৰচণ্ড নহব পাৰে গতিকে এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা গতিকে ছাত্ৰ ছাত্ৰীসকল এই পাঠত অন্তৰ্ভুক্ত হৈ থকা অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ তোমালোকে নিশ্চয় ধাৰণা কৰিব পাৰিছা আয়ত্ত কৰিব পাৰিছা ঘৰত ৰেগুলাৰ প্ৰেক্টিছ কৰিবা তেতিয়াহে তোমালোকে পৰীক্ষাত ভালদৰে লিখিব পাৰিবা আজিলৈ আহিছো ধন্যবাদ